মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই যোৱা ভিডিঅ'টোত সদৃশ ভগ্নাংশ কাক কয় আৰু অসদৃশ ভগ্নাংশ কাক কয় কৈছিলো আমি হেতু ডিসকাস কৰিলো মনত আছে নিশ্চয় কি আছিল বাৰু সদৃশ ভগ্নাংশ মই আকৌ এবাৰ কৈ দিছো সদৃশ ভগ্নাংশ মানে আছিল যিবোৰ ভগ্নাংশৰ হৰবোৰ একে আৰু লববোৰ যিকোনো হ'ব পাৰে সেইবোৰ ভগ্নাংশক আমি সদৃশ ভগ্নাংশ বুলি কওঁ তাৰ মানে হৰবোৰ একে হ'ব লাগিব মনত আছে না ভগ্নাংশৰ হৰ কি আছিল তলৰটো আৰু অসদৃশ মানে আছিল তোমাৰ যদি ভগ্নাংশবোৰৰ হৰবোৰ বেলেগ বেলেগ তেনলে তাক আমি কওঁ অসদৃশ ভগ্নাংশ এতিয়া আমি ইয়াতে অসদৃশ ভগ্নাংশক কেনেকৈ সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰি হেতু আমি শিকিম তাৰ মানে যদি তোমালোকক ধৰা অসদৃশ ভগ্নাংশ দিয়া আছে তুমি তাক কেনেকৈ সদৃশলৈ নিবা হৰবোৰ তাৰ মানে তুমি কেনেকৈ একে কৰিবা হেতু কথা আমি আজি ইয়াতে ডিসকাস কৰিম ঠিক আছে এতিয়া মই তোমালোকক প্ৰথমতে নিয়মটো পঢ়ি দিছো যদি তোমালোকক অসদৃশ ভগ্নাংশ দিয়া থাকে আৰু তোমালোকে যদি তাক সদৃশলৈ ৰূপান্তৰ কৰিব লাগে তেতিয়া আমি কি কৰো প্ৰথমতে হৰবোৰৰ আমি যিবোৰ হৰ দিয়া থাকে অসদৃশ ভগ্নাংশবোৰৰ সেই হৰবোৰৰ প্ৰথমতে আমি লসাগু ল'ব লাগিব আৰু যেটো তুমি লসাগু পোৱা প্ৰত্যেকটা অসদৃশ ভগ্নাংশৰ লসাগুটো হৰটো সেই লসাগুটোলৈ হলনি কৰিব লাগিব এটা আমি কেনেকৈ কৰিম চাও আহা নিয়মটো মই পঢ়ি দিছো অসদৃশ ভগ্নাংশক সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰিবলৈ প্ৰথমতে ভগ্নাংশ কেইটাৰ হৰবোৰৰ লসাগু ল'ব লাগে এইমাত্ৰ কলো কি কৰিম আমি অসদৃশ ভগ্নাংশৰ যিবোৰ হৰ থাকে সেইবোৰৰ আমি লসাগু ল'ম তাৰ পিছত আটাইবোৰ হৰ উক্ত লসাগুটোলৈ হলনি কৰিব লাগে বুজি পালা নিশ্চয় এতিয়া মই তোমালোকক এটা উদাহৰণ দিছো চোৱা উদাহৰণটো আমি লওঁ এতিয়া এই ভগ্নাংশ কিটা লোৱা 6 ভাগৰ 5 9 ভাগৰ 11 12 ভাগৰ 7 এই তিনটা চোৱা হৰ কেইটা এটাৰ 6 এটাৰ 9 আৰু এটাৰ 12 তাৰ মানে এইকিটা হৈছে তোমালোকৰ অসদৃশ ভগ্নাংশ এতিয়া আমি ইহতক সদৃশলৈ ৰূপান্তৰ কৰিম আসলতে আমি কিয় সদৃশলৈ ৰূপান্তৰ কৰিব লাগে জানানে আমি যেতিয়া সদৃশলৈ ৰূপান্তৰ কৰো তেতিয়া আমি কোনটো ডাঙৰ ভগ্নাংশ বা কোনটো সৰু ভগ্নাংশ বা তোমা সৰুৰ পৰা ডাঙৰলৈ সজোৱা ডাঙৰৰ পৰা সৰুলৈ সজোৱা হেবোৰ আমি গম পাওঁ সেই কাৰণে আমি সদৃশলৈ তুলনা কৰি ল'বলে মানে হলনি কৰি ল'ব লাগে এতিয়া চোৱা আমাৰ হৰ কেইটা হ'ল 6 9 আৰু 12 আমি ইহত তিনটাৰ লসাগু ল'ম লসাগু তোমালোকে আগৰ চেপ্টাৰত পঢ়ি আহিছা বহুত নিয়ম আছিল তাৰে ছুটি নিয়মৰ যেটো মেথড আছিল হেতু অলপ ছুটি হয় সেই কাৰণে মই হেতু দি কৰিছো তোমালোকে যিকোনো তোমালোকৰ কমফৰ্টেবল যেটো মেথড হয় তাদি কৰিব পাৰিবা কিন্তু সাধাৰণতে আমি ছুটি নিয়মটো প্ৰিফাৰ কৰো এটা 6 9 আৰু 12 লসাগু লৈছো তে লসাগু লওঁতে প্ৰথম কাম আমাৰ কি আছিল যেটো সাধাৰণ গুণিতক হয় তাদি হৰণ কৰিব লাগে ইয়াতে দেখিছো 6 9 আৰু 12 তিনিউটা আমি বিভাজ্যতাৰ নিয়ম জানো হেপাৰা চাই দেখিলো যে 6 কো 3 ৰে হৰণ যায় 9 কো 3 ৰে হৰণ যায় আৰু 12 কো 3 ৰে হৰণ যায় গতিকে আমি 3 ৰে হৰণ কৰিলো 3 ৰে হৰণ কৰিলে 6 পালো 2 9 পালো 3 আৰু 12 ক যেতিয়া 3 ৰে হৰণ কৰিলো আমি পালো 4 এতিয়া দেখিছা তোমাৰ তিনিউটাৰ সাধাৰণ উৎপাদক নাই তেনেহলে আমি তে কি কৰিম হিহতক আমি কি কৰিম এবাৰ দুটাৰটো আছে গতিকে হেতু হে কাৰণে 2 ৰে হৰণ কৰিলো 2 ৰে হৰণ কৰিলে পাম এটো 1 ইয়াতে 3 টো তেনেকৈ নামি আহে আৰু 4 টোক 2 ৰে হৰণ কৰিলে পাম 2 এটা দেখিছা এই সংখ্যা কিটাৰটো কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই গতিকে আমি ইয়াতে লসাগুটো উলিয়াটো শেষ কৰিব পাৰো আৰু আমি লসাগুটো কেনেকৈ পাম এটো সংখ্যা আৰু এটো সংখ্যা গুটেই কিটা পূৰণ কৰি আমি লসাগুটো পাওঁ তেতিয়া কেতিয়াবা আমি এই 1 টো নিলিখিলেও হয় কাৰণ পূৰণটো 1 টো নিলিখিলেও তোমাৰ একো প্ৰবলেম নহয় লিখিলেও একো নহয় নিলিখিলেও একো নহয় গতিকে মই প্ৰথমতে লিখিলো 3 পূৰণ 2 পূৰণ 1 পূৰণ 3 পূৰণ 2 এটা লিখিলো এটা পূৰণ ফলটো উলিয়াই 3 দুগুণ 6 6 3 গুণ 18 18 দুগুণ 36 বা তোমালোকে যেনেকৈ কমফৰ্টেবল হয় পূৰণ ফলটো উলিয়াই লোৱা এতিয়া আমি দেখিলো আমাৰ লসাগু পালো 36 তাৰ মানে আমি এটা কি কৰিব লাগিব এই গুটেই কেইটা সংখ্যা 8 6 9 12 আটাই কেইটাৰ হৰটো মই 36 লে হলনি কৰিব লাগিব প্ৰথমতে মই প্ৰথম ভগ্নাংশটো লৈলো 6 ভাগৰ 5 প্ৰথমতে মই 6 ভাগৰ 5 টো লিখিলো পূৰণ চিনটো দিলো দি মই সাম হৰটো 36 কৰিবলৈ কি হৰে পূৰণ কৰিব লাগিব তুমি 36ক 6 ৰে হৰণ কৰি চাব পাৰা বা এই পূৰণ ফলটোৰ পৰা আমি সহজে উলিয়াব পাৰো তুমি চোৱা 3 দুগুণ 6 হয় 3 আৰু 2 পূৰণ কৰিলে 6 হয় যেটো আমাৰ আছে
বাকি ৰখি যোৱা সংখ্যাকেইটা কি 3 আৰু 2 হেতু পূৰণ কৰিলেও 6 হয় তাৰ মানে আমি ইয়াক কি কৰিব লাগিব 6 ৰে পূৰণ কৰিব লাগিব অথবা তুমি 6 ৰে 37ক হৰণ কৰিলে কি হ'ব 6 সেই কাৰণে তুমি ভাবিব পাৰা 6 ৰে মই হৰটো পূৰণ কৰিলো কিন্তু আমি জানো অকলটো হৰক পূৰণ কৰিলে নহব কাৰণ আমাৰ সমান চিন দিয়া আছে গতিকে লবকো আমি একে সংখ্যাটোৰে পূৰণ কৰিলো হল এতিয়া আমি পূৰণ ফলটো লিখো 6 6 গুণ 37 5 6 গুণ 30 এটো সংখ্যা পালো তাৰ মানে প্ৰথমটোৰ হৰটো আমি সলনি কৰা হৈ গল এবাৰ আমি দ্বিতীয়টো আহিছো 9 ভাগৰ 11 9 ভাগৰ 11 টো লিখি ললো পূৰণ চিনটো দি ললো এতিয়া মই চাম ইয়া কিহেৰে পূৰণ কৰিম 9ক তুমি 37ৰে 37ক 9 ৰে হৰণ কৰা কিমান পাবা 4 সেই কাৰণে 4 দি পূৰণ কৰিব লাগিব বা তুমি দেখিলা ইয়াতে কি পূৰণ কৰিলে 9 হয় 3 3 গুণ 9 থাকি গল কিমান 2 2 গুণ 4 সেই কাৰণে 4 ৰে পূৰণ কৰা মই তোমালোকক দুইটা কথা কৈ দিছো তোমালকে জেনেকে কমফৰ্টেবল লাগে সেই হিচাপে কৰিবা এটা 4 9 গুণ 37 প্ৰথমে মই তলৰটো পূৰণ কৰো পূৰণফল হয় নাই চাবলে আৰু তলৰটো হ'বই সাধাৰণতে কাৰণ আমি লখাগুটো চাইয়ে কৰিছো 11 4 গুণ 44 এতিয়া আমাৰ নেক্সট ভগ্নাংশটো আহিল 12 ভাগৰ 7 লিখি ললো 12 দি 37ক হৰণ কৰা 3 হ'ব গতিকে 3 পূৰণ কৰিলো ওপৰে তলে অথবা তুমি ইয়াৰ পৰা চাব পাৰা চোৱা 3 পূৰণ 2 হল 6 6ক যদি 2 ৰে পূৰণ কৰা পালা 12 থাকি গল কিমান 3 সেই কাৰণে মই 3 ৰে পূৰণ কৰিছো বুজি পাইছা নিশ্চয় 12 3 গুণ 36 7 3 গুণ 21 এতিয়া তুমি চোৱা তোমাৰ সদৃশ হৈ গল গুটেই কিটা ভগ্নাংশ এটা পালা 37 ভাগৰ 30 37 ভাগৰ 44 আৰু 37 ভাগৰ 21 তোমালোককটো সলনি কৰিব লাগিছিল কোৱেশ্চনটোত হয়নে গতিকে আমি সদৃশ ভগ্নাংশ কিটা কি পালো 37 ভাগৰ 30 37 ভাগৰ 44 37 ভাগৰ 21 এতিয়া তোমালোকে নিশ্চয় এটো উদাহৰণ চাই বুজি পাইছা কেনেকৈ আমি অসদৃশ ভগ্নাংশ সদৃশলৈ সলনি কৰিব পাৰো হৈছে এতিয়া আমি নেক্সট এটা কনসেপ্ট পঢ়ো হেতু হৈছে ভগ্নাংশৰ তুলনা এতিয়া আমি শিকি ললো সদৃশলে কেনেকৈ সলনি কৰো এতিয়া সদৃশ যদি থাকে তোমালোকে গম পাইছা সদৃশ মানে তোমাৰ হৰবোৰ সমান অৰ্থাৎ তুমি প্ৰত্যেকটা বস্তুকে সমানে ভাগ কৰিছা এটা ভাগ কৰাৰ পিছত তুমি যদি লবটো কম হয় সৰু হয় তেনেহলে হেতু ভগ্নাংশ সৰু হ'ব আৰু লবটো যদি ডাঙৰ হয় সেই ভগ্নাংশটো ডাঙৰ হ'ব কাৰণ চোৱাচোন মই এবাৰ তোমালোকক উদাহৰণ এটা দি কওঁ ধৰা তুমি এটা আপেল ভাগ কৰিলা 5 6 ভাগত ভাগ কৰিছা 6 ভাগত ভাগ কৰি তুমি এভাগ ললা তাৰ পিছত তুমি 6 ভাগত ভাগ কৰি আকৌ দুভাগ ললা এবাৰ তুমি 6 ভাগত ভাগ কৰি 3 ভাগ ললা এবাৰ তুমি 6 ভাগত ভাগ কৰি ধৰা 4 ভাগ ললা এতিয়া তুমি কোনটো ভাগত বেছিকে লৈছিলা 4 ভাগ কৰাটো 4 ভাগ লোৱাটো বেছি হৈছিলে 1 ভাগ লোৱাটো কম হৈছিলে হয়নে তাৰ মানে আমাৰ কি পালো লববোৰে তুমি কিমান লৈছা বুজাই গতিকে লববোৰ যদি সৰু হয় সদৃশ ভগ্নাংশৰ সদৃশটো হৰটো একে থাকিবই গতিকে আমি হৰৰ কথা একো চিন্তা কৰিব নালাগে হৰবোৰ একে থাকিলে অৰ্থাৎ সদৃশ ভগ্নাংশ হলে যাৰ লবটো সৰু হেতু ভগ্নাংশই সৰু হ'ব আৰু যাৰ লবটো ডাঙৰ হেতু ভগ্নাংশই ডাঙৰ হ'ব চাওচোন আহা মই পঢ়ি সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত যিটো ভগ্নাংশৰ লব সৰু সেই ভগ্নাংশটোৱে সৰু আৰু যিটো ভগ্নাংশৰ লব ডাঙৰ হেতুৱে ডাঙৰ হল প্ৰথম নিয়মটো বুজি পালা এটা সদৃশৰ ক্ষেত্ৰত কলো এটা অসদৃশ হলে কি কৰিম 2 নম্বৰ নিয়মটো ৰবা মোৰ পেজখন উল্টা হৈ গৈছে ওকে 2 নম্বৰ ভগ্নাংশটো কথা কৈছো অসদৃশ ভগ্নাংশ এটা অসদৃশ হলে আমাৰ ফাৰ্স্ট কাম কি হ'ব ফাৰ্স্ট এটা সদৃশ হলে তুলনা কৰা সদৃশ হলে সলনি কৰা হ'ব সদৃশ হলে আমি এইমাত্ৰ সলনি কৰিব শিকিলো সদৃশ হলে সলনি কৰাৰ পিছত তুমি আকৌ এই নিয়মটো প্ৰয়োগ কৰিব পাৰিবা অৰ্থাৎ মই কি কলো অসদৃশ ভগ্নাংশৰ তুলনাৰ ক্ষেত্ৰত প্ৰথমতে ভগ্নাংশ কেইটাক সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগে বুজি পালা সলনি কৰিলা তাৰ পিছত সদৃশ ভগ্নাংশৰ দৰে তুলনা কৰিম তাৰ মানে কি যাৰ লব সৰু হেতুৱে সৰু আৰু যাৰ লব ডাঙৰ হেতুৱে ডাঙৰ এতিয়া চোৱাচোন মই কেইটামান উদাহৰণ দিছো উদাহৰণটা চাও প্ৰথমতে উদাহৰণ দিছো মই 5 ভাগৰ 1 5 ভাগৰ 7 5 ভাগৰ 3 5 ভাগৰ 11 এইকিটা কি সদৃশ নে অসদৃশ সদৃশ কাৰণ হৰবোৰ একে এতিয়া মই যদি কওঁ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে তুলনা কৰিব গৈছো বা কোনটো সৰু কোনটো ডাঙৰ ক'ব খুজিছো তেনেহলে মই প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ সজাই ললো সৰুৰ পৰা ডাঙৰলৈ কোনটো 1 সৰু তাৰ পিছত 3 তাৰ পিছত 7 তাৰ পিছত 11 গতিকে 5 ভাগৰ 1 সৰু এটো সৰু চিন মনত আছে নহয় উল্টাকে হলে সৰু হয় আৰু তোমাৰ ফালে যেটো মুখ কৰি থাকিব ডাঙৰ চিন আছিলে বাট উল্টাকেও ক'ব পাৰা ডাঙৰটোৰ ফালে মুখখন মেলি থাকে হয়নে
5 ভাগৰ 1 তাৰপিছত 5 ভাগৰ 3 তাতকৈ ডাঙৰ হ'ল 5 ভাগৰ 7 তাতকৈ ডাঙৰ হ'ল 5 ভাগৰ 11 অৰ্থাৎ 5 ভাগৰ 1টো হৈছে সকলোতকৈ সৰু আৰু 5 ভাগৰ 11টো হৈছে আটাইতকৈ ডাঙৰ মই এটা সৰুৰ পৰা ডাঙৰলৈ সজালো এটা এইখিনিকে তোমাক যদি কয় ডাঙৰৰ পৰা সৰুলৈ খুজোৱা তেতিয়া তুমি উল্টা কৰি দিয়া সবতছে ডাঙৰ কোনটো 5 ভাগৰ 11 গতিকে 5 ভাগৰ 11টো ডাঙৰ এই ডাঙৰ চিন দিছো চোৱা এফালেও ডাঙৰ ফালে মুখ কৰিছে এফালেও ডাঙৰ কিন্তু সৰুৰ পৰা ডাঙৰলৈ সজাওঁতে তুমি যদি বেছি কনফিউজন লাগে কমা দিবা আৰু হয়নে কিন্তু সাধাৰণতে আমি এটো ব্যৱহাৰ কৰিলে ভাল ডাঙৰ হলেতো আমি ব্যৱহাৰ কৰিবই লাগিব গতিকে পালো 5 ভাগৰ 11 ডাঙৰ কাতকৈ ডাঙৰ 5 ভাগৰ 7 তাতকৈ আকৌ ডাঙৰ 5 ভাগৰ 3 তাতকৈ আকৌ ডাঙৰ কি 5 ভাগৰ 1 এটো আমি ডাঙৰৰ পৰা সৰুলৈ সজালো গতিকে সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত কি কৰিব লাগে নিশ্চয় বুজি পালা আমি আকৌ প্ৰশ্ন কৰিম এবাৰ চোৱা মই এটা অসদৃশ উদাহৰণ দিছো 8 ভাগৰ 5 আৰু 12 ভাগৰ 7 এই দুইটা অসদৃশ কাৰণ হৰবোৰ বেলেগ বেলেগ মনত ৰাখিবা সংজ্ঞাবোৰ পৰীক্ষাত লিখিবও আহে ছুটি কোৱেশ্চনৰ কাৰণেও লাগে মই সেই কাৰণে যিবোৰ থিওৰি কওঁ তোমালোকক কথাবোৰ কৈ দিও সেইবোৰ বস্তু ধুনিয়াকৈ শুনিবা শুনি উঠি লিখিবা লিখি উঠি মনত ৰাখিব যত্ন কৰিবা আৰু অংক কিন্তু গণিতৰ বস্তু কিন্তু সদায় অনুশীলন কৰিব লাগে দেই এতিয়া চোৱা প্ৰথমতে মই কি কৈছিলো যে অসদৃশ হলে আমি লসাগু উলিয়াব লাগিব গতিকে 8 আৰু 12 লসাগু উলিয়াও লসাগুটো মই আকৌ কৈ দিছো বাৰু প্ৰথমতে দুইটাৰ সাধাৰণ উৎপাদক কি 2 দুইটা হৰণ যায় 2 সৰুৰ পৰা কৰিব লাগে মৌলিকৰে পাৰিলে কৰিবা 2 ৰে কৰিলো 4 হ'ল 2 ৰে কৰিলো 6 হ'ল আকৌ 2 ৰে হৰণ যায় গতিকে 2 ৰে কৰিলে 2 পালো 2 ৰে কৰিলো 3 পালো হল এতিয়া মই এটা লাষ্ট এনেই পৰিছে মই একচুয়ালি পিছত আৰু থাকিব বুলি দীঘল কৰিছিলো যে সেই কাৰণে এটা লাষ্ট নিদিবা এতিয়া চোৱা ইহঁতৰ আৰু সাধাৰণ উৎপাদক নাই ইহঁত পৰস্পৰ মৌলিক হয়নে মনত পৰিছে নে পৰস্পৰ মৌলিক শব্দটো যাৰ সাধাৰণ উৎপাদক নাথাকে হেতু হৈছে পৰস্পৰ মৌলিক এতিয়া মই লসাগু কি পাম তেনেহলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হেকান 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ কৰা 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 24 গতিকে আমাৰ লসাগু পালো 24 হল এতিয়া মই এই হৰকিটা 24 লে পূৰণ মানে সলনি কৰিব লাগিব আগতে পাইছিলো নহয় সদৃশলে সলনি কৰিব লাগিলে লসাগু পোৱা সংখ্যাটোলে লাগে হল মই এটা কেনেকৈ লিখো হেতু মন কৰা মই পঢ়ি জনতে কৈ গৈছো কেনেকৈ লিখো প্ৰথমতে মই 8 ভাগৰ 5টো লিখিম এতিয়া 8 ভাগৰ 5টো ইয়াতো লিখি ললো লিখি মই 8 ৰে 24ক হৰণ কৰিম নাইবা তোমালোকক কি কম মই এনেকৈ চাব পাৰো যে মই 8 পাবলে কি পূৰণ কৰিছিলো 2 পূৰণ 2 পূৰণ 2 ৰখি গৈছিল 3 গতিকে ইয়াক মই 3 ৰে পূৰণ কৰিলো লব হৰটোক যেটো সংখ্যাৰে পূৰণ কৰা তুমি লবকো একে সংখ্যাৰে পূৰণ কৰিব লাগিব সেই কাৰণ 3 3 কৰিলো কাৰণ কাটাকাটি গৈ একেই থাকে আলটিমেটলি সেই কাৰণে সমান চিন দিব লাগিব এই সমতুল্য ভগ্নাংশ লিখি আছো 8 3 গুণ 24 5 3 গুণ 15 গতিকে আমাৰ এটো 24 লে সলনি হ'ল নেক্সট চালো 12 ভাগৰ 7 হল 12 ভাগৰ 7 লিখিলো এটা 12 ৰে 24ক হৰণ কৰিলে 2 হ'ব বা এনেকৈ চাব পাৰা কি পূৰণ কৰিলে আমি 12 পাম 3 2 2 2 গুণ 4 4 গুণ 12 ৰখি গল কিমান 2 সেই কাৰণে 2 ৰে পূৰণ কৰা মই দুইটা নিয়ম তোমালোকক প্ৰত্যেকবাৰে কৈ আছো 12 গুণ 24 7 গুণ 14 এতিয়া কোনটো ডাঙৰ কোনটো সৰু 24 ভাগৰ 15 ডাঙৰ আৰু 24 ভাগৰ 14টো সৰু কাৰণ 14 সৰু হৰ একে হলে লববোৰৰ সৰুটো সৰু ডাঙৰটো ডাঙৰ গতিকে 24 ভাগৰ 14 লেছ দেন 24 ভাগৰ 15 লেছ দেন মানে সৰু অৰ্থাৎ আমি 24 ভাগৰ 14 মানে কোনটো বুজাইছিল 24 ভাগৰ 14 বুজাইছিলে 12 ভাগৰ 7 সেই কাৰণে মই লিখিলো 12 ভাগৰ 7 সৰু চিনটো দিলু আৰু 24 ভাগৰ 15 কাক বুজাইছে 8 ভাগৰ 5 লিখি দিলু বা এটো যদি মই ডাঙৰকে চিন দি বুজাব লাগে কোনটো ডাঙৰ বুলি খুদে তেতিয়া মই ডাঙৰ চিন দিম উল্টা হৈ যাব নহয় জানো এটো ডাঙৰ এটো সৰু গতিকে আমি এনেকৈ ধৰণে আমি কি কৰিব পাৰো তোমালোকৰ সদৃশ ভগ্নাংশবোৰৰ তুলনা কৰিব পাৰো হৈছে এটা তুলনা বা কিয় কৰে হেতুটো আমি জানিব লাগিব হয়নে তেনেকুৱা ধৰণৰ আমি প্ৰশ্ন লাহে লাহে কৰি আছো তাৰ আগতে মই তোমালোকক আৰু এটা কনসেপ্ট দি লৈছো কনসেপ্টবোৰ আগতে দি লৈছো তাৰ পাছত আমি তেনেকুৱা ধৰণৰ অংক কৰিম ওকে এটা লঘিষ্ঠ আকাৰৰ ভগ্নাংশ লঘিষ্ঠ আকাৰ মানে কি আছিল বাৰু মনত আছে নে তোমালোকৰ লঘিষ্ঠ মানে কি হয় যেতিয়া তোমালোকৰ ভগ্নাংশ এটাৰ লব আৰু হৰ দুয়োটাৰে তোমালোকৰ যদি 1ৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকে হেবোৰক আমি কওঁ লঘিষ্ঠ আকাৰৰ ভগ্নাংশ তাৰ মানে মই এটোকে লিখি দিছো যিবোৰ ভগ্নাংশৰ হৰ আৰু লবৰ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে সেইবোৰ ভগ্নাংশক লঘিষ্ঠ আকাৰৰ ভগ্নাংশ বোলে হ'ব এটা সাধাৰণ উৎপাদক আমি কেনেকৈ উলিয়াইছিলো মৌলিক উৎপাদক পদ্ধতিৰে উলিয়াব পাৰা হেতুৱে সহজ আছিল হয়নে গতিকে আমি উৎপাদকবোৰ উলিয়াইও কৰিব পাৰা কিন্তু হেতু দীঘলীয়া হয় মৌলিক উৎপাদকটো সহজ হয় গতিকে আমি কি কৰিলো এতিয়া এটো মই এক্সাম্পল ললো যেনে 7 ভাগৰ 3
এতিয়া 7 আৰু 3 মই মৌলিক উৎপাদকবোৰ চাব লাগিব 7ৰ উৎপাদকত ভাঙিলে কি হ'ব 7 পূৰণ 1 আৰু 3 হ'ব 7 3 পূৰণ 1 গতিকে সাধাৰণ উৎপাদক কি পালা 1 গতিকে 3 এটো মই কৰি দেখুৱা নাই আৰু সহজ কাৰণ ডাঙৰ হলে কৰিলো হেতেন 3 আৰু 7ৰ সাধাৰণ উৎপাদক হ'ল 1 সাধাৰণ উৎপাদকটো তোমালোকক গসাও বুজাইছিলে তাৰ মানে গসাও হৈ গ'ল 1 গতিকে যদি গসাও 1 বা সাধাৰণ উৎপাদক 1 হয় তেনেহলে তাক হেতু লঘিষ্ঠ আকাৰৰ ভগ্নাংশ হয় অৰ্থাৎ মই লিখিব পাৰো 7/3 এটা লঘিষ্ঠ আকাৰৰ ভগ্নাংশ হয় হল এতিয়া আৰু এটা চাও তোমালোকক মই সেকেন্ড এক্সাম্পল এটা দিছো এটো চোৱা সেকেন্ড এক্সাম্পলটোত মই লৈছো just a minute okay 6/4 6/4 মই প্ৰথমতে মৌলিক উৎপাদকত ভাঙিছো মুখেৰেও কৰিব পাৰা 4 কৰিলে কি হ'ব 2 পূৰণ 4 হৰণ কৰি চাব পাৰা এটো জানাই আৰু 6 টো কেনেকৈ ভাগিম 2 পূৰণ 3 পূৰণ 1 একটো লিখি লৈছো এতিয়া 6 আৰু 4 গসাও কিমান সাধাৰণবোৰ ল'ব লাগিব গসাও গৰিষ্ঠ সাধাৰণ উৎপাদক 2 আছে 2 টাতে গতিকে 2 আহিল 2 3 এটো নাই 1 আছে 2 পূৰণ 1 হ'ল গতিকে আমি কিমান পালো ভ্যালু 2 পূৰণ 1 2 গতিকে ইয়াৰ উৎপাদকটো চোৱা গসাও পালা কিমান 2 বা এনেকেও ক'ব পাৰা সাধাৰণ উৎপাদক 2 একতকৈ বেলেগ গতিকে এটো লঘিষ্ঠ আকাৰৰ ভগ্নাংশ নহয় গতিকে লঘিষ্ঠ আকাৰৰ ভগ্নাংশটো দুবাৰ মান শুনি লবা দেই মন দি শুনিবা মন নহলে পাহৰি যাবা কিন্তু হা গতিকে আমি লঘিষ্ঠ আকাৰৰ ভগ্নাংশনো কি হ'ল আমি হেতু কথা গম পালো কাক কয় এতিয়া আমি এটো কেনেকৈ সলনি কৰিম হেতু মই নিয়মটো তোমালোকক নোট হিচাপে লিখি দিছো ভগ্নাংশ এটাৰ লব আৰু হৰক ইহতৰ গসাউৰে হৰণ কৰি ভগ্নাংশটোক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰি তোমালোকে কাটাকাটি কৰিও কৰিব পাৰা কিন্তু এটো সহজ নিয়ম আৰু কি কৰিম আমি ভগ্নাংশটোৰ যেটো লব আৰু হৰ আছে হিহতৰ আমি গসাউ উলিয়াইলো হ'ব এতিয়া গসাউটো উলিওৱাৰ পিছত আমি কি কৰিম সেই গসাউটোৰে আমি লব আৰু হৰ দুইটাকে হৰণ কৰি দিম হৰণ কৰি দিলে আমি লঘিষ্ঠ আকাৰৰ ভগ্নাংশটো পাই যাম হৰণ মুখে মুখে কৰিব পাৰিলে মুখে মুখে কৰা নহলে দীঘল নিয়মৰ হৰণেও কৰি চাব পাৰা উদাহৰণ কৰো হা আমাৰ অনুশীলনী 6 এটোৱে কৰি আছো দেই তাৰে মই এটা কেইটামান কোৱেশ্চন আগতে আমি আগৰ ভিডিঅবোৰত পঢ়িলো এটা মই তাৰ পিছৰ কোৱেশ্চনবোৰ কৰিছো এটা মই এটো হ'ল 15 নম্বৰ প্ৰশ্ন তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত আছে নে নাই পৰীক্ষা কৰা তোমালোকে অনুশীলনী বুলি কথা নাই আৰু হা যদি কাৰবাৰ অনুশীলনীৰ লগত নিমিলেও তেতিয়া প্ৰশ্নটো চাই লবা হ'বনে প্ৰশ্নটোৰ পৰাটো আহিব একেই কথা গতিকে আমি লঘিষ্ঠ আকাৰত আছে নাই চাব লাগে আমাৰ কি কৰিব লাগিব লব আৰু হৰৰ আমি মৌলিক উৎপাদকত প্ৰকাশ কৰি লম 12টোক মই এনেকৈ হৰণ কৰি দেখাই দিছো মুখে মুখেও পাৰা দেই কিন্তু মৌলিক উৎপাদক লিখিবা 2 ৰে হৰণ কৰিলো 6 হ'ল 2 ৰে হৰণ কৰিলো 3 হ'ল তাৰ মানে 12ক মই কেনেকৈ লিখিব পাৰো 2 পূৰণ 3 পূৰণ 1 তেনেকৈ 25ক 5 পূৰণ 5 আছে আকৌ হৰণ কৰিলে 1 পাম গতিকে 5 পূৰণ 1 গতিকে ইহতৰ গসাও কিমান এইটো 2 ইয়াত আছে ইয়াত নাই গতিকে 2টো চাব নালাগে 3 ইয়াত আছে ইয়াত নাই 5 আকৌ ইয়াত আছে ইয়াত নাই গতিকে সাধাৰণ উৎপাদক কি অকল 1 আছে হয়নে গতিকে সেইকাৰণে আমি গসাও পালো 1 আৰু গসাও 1 হলে কি হয় লঘিষ্ঠ আকাৰত থাকে নে নাই গসাওটো যদি 1 হয় হেতক আমি লঘিষ্ঠ আকাৰত থকা বুলি কওঁ গতিকে এটো 25/12 লঘিষ্ঠ আকাৰৰ ভগ্নাংশ হয় হৈছে ঠিক আছে আমি আৰু কেইটামান কোৱেশ্চনছ কৰো 39/36 এটা 37ক ভাঙি ললো 37ক ভাঙিলে কেনেকৈ পাম 2 ৰে হৰণ কৰিলো 18 2 ৰে কৰিলো 9 আকৌ হৰণ যাব মৌলিক নহয় 3 3 গুণ 9 হল গতিকে কি পালো 2 পূৰণ 3 পূৰণ 3 আকৌ পূৰণ 1টো লিখিবও পাৰা নিলিখিলেও কথা নাই সাধাৰণতে যদি আমাৰ একো উৎপাদক নাথাকে তেতিয়া মই 1টো লিখি লওঁ আৰু যদি থাকে তেতিয়া নিলিখিলেও কথা নাই আৰু 39টো তুমি অটোমেটিক কৰিব পাৰিবা 3 ৰে হৰণ যাব 13টো মৌলিক গতিকে আৰু হৰণ না যায় মই হৰণটো নেদেখুৱালো দেই হৰণটো দেখুৱাটো কম্পালসৰি নহয় কিন্তু ভুল নকৰিবা হেতু মন কৰা গতিকে মই 39ক লিখিলো 3 পূৰণ 13 তে 2 ইয়াত আছে ইয়াত নাই গতিকে সাধাৰণ নহয় 3 আছে এটা আছে গতিকে আমাৰ 3টো পালো আৰু এটা 3 নাই বা 13 নাই গতিকে আমি কি পালো গসাওটো 3 এটো সমান চিন নহয় সমান চিনটো লিখি কাটি দিলে নট ইকুৱেল অৰ্থাৎ সমান নহয় 3টোটো 1ৰ সমান নহয় তাৰ মানে মই তাৰ পৰা কি বুজি পালো 1ৰ সমান হলেহে তোমালোকৰ লঘিষ্ঠ আকাৰত থাকে গতিকে ইয়াৰ পৰা মই গম পালো 39/36 লঘিষ্ঠ আকাৰৰ ভগ্নাংশ নহয় হলনে ধৰিব পাৰিছা নিশ্চয় অলপ বুজি পাইছা নাই আৰু এটা এক্সাম্পল দিছো তাৰছত দুটামান তোমালোকে নিজেই কৰিবা দেই মই দুটামান নিজেই কৰিবলৈ কোৱেশ্চন লিখি দিছো কোনটা নিজেই কৰিবা ওকে আমাৰ নেক্সট কোৱেশ্চনটো চোৱা 37/43 এটা 37টোক মৌলিক উৎপাদকত ভাঙিব লাগিলে কি হ'ব বা 43টোক ভাঙিম 43টো মৌলিক সংখ্যা মনত আছে নে মৌলিক সংখ্যা যাৰ অকল 1 আৰু সাধাৰণ নিজে উৎপাদক সংখ্যাটো নিজে আৰু 1 হে বাহিৰে বেলেগ উৎপাদক নাথাকে তাক মৌলিক কওঁ 43টো হ'ল মৌলিক গতিকে 43ক লিখিব পাৰিম 43 পূৰণ 1 37ক লিখিব পাৰিম 37 পূৰণ 1 কাৰণ 37ও মৌলিক
বেলেগ সংখ্যাৰে হৰণ নাযায় ওকে তো এতিয়া আমি কিহঁতৰ গসাও কি পালোঁ 1 গতিকে আমি ক'লোঁ যে 37 ভাগৰ 43 লঘিষ্ঠ আকাৰৰ ভগ্নাংশ হয় এটা প্ৰশ্ন নিজেই কৰিবা হা 35 ভাগৰ 18 আৰু 98 ভাগৰ 125 এইকেইটা তুমি নিজেই কৰিবা কিন্তু দেই মই কৈ নিদিয়া কুৱেশ্যনছবোৰ নকৰাকৈ নাথাকিবা কাৰণ প্ৰেক্টিছ কৰিব লাগিব নহয় এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হ'ল তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা এইবাৰ আমাৰ এইটো প্ৰশ্নত কি কৈছে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব দিছে আগৰটো প্ৰশ্নত আমি লঘিষ্ঠ আকাৰত আছিল নে নাই চালোঁ এইবাৰ আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিম হা একেই কথা মই এতিয়া কি কৰিম লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবৰ কাৰণে প্ৰথমতে মই 42 আৰু 37ৰ কি কৰিলোঁ গসাউটো উলিয়াওঁ গসাগু আগৰ দৰে উলিয়াব পাৰিবা দেই একেই কথা গতিকে মই এতিয়া ছুটি নিয়মৰে কৰিলোঁ 2 এইটো পালোঁ 18 2ৰে কৰিলে 21 3ৰে কৰিছোঁ 6 3ৰে কৰিছোঁ 7 এটা কথা মন কৰা কিন্তু দেই গসাউ লসাগুত মই সব মেথডেই ইউজ কৰি আছোঁ তোমালোকৰ নিজৰ যেটো কমফৰ্টেবল লাগে হেতু কৰিবা ইয়াতে নিয়ম বান্ধি দিয়া নাথাকে গতিকে তোমালোকে নিজৰ পৰা কৰিব পাৰিবা গতিকে 36 আৰু 42ৰ গসাউ কি পালোঁ এইটো সাধাৰণ উৎপাদক কিটা 2 আৰু 3 2 পূৰণ 3 হৈ গ'ল 6 গতিকে মই এবাৰ কি কৰিম প্ৰথমতে মোক দিয়া সংখ্যাটো লিখি ললোঁ দিয়া ভগ্নাংশটো 42 ভাগৰ 36 আৰু কেনেকৈ লঘিষ্ঠ আকাৰত পাওঁ গসাউৰে হৰণ কৰি গতিকে গসাউ কি পালোঁ 6 গতিকে 2টাক 6ৰে হৰণ কৰি দিলোঁ 42 হৰণ 6 36 হৰণ 6 এতিয়া হৰণ নকৰাকৈও তোমালোকে উত্তৰটো চাব পাৰা চোৱা ইয়াৰ পৰা 6ৰে হৰণ কৰিলে কি থাকি গ'ল 6 হয়নে এইটো 6 গতিকে ওপৰত থাকিল 6 42ৰ তলে তলে কি পাই গ'ল হৰণ কৰিলে 7 গতিকে এইটো 7 বা মুখে মুখেও পাৰা হ'লনে এইটো আমাৰ লঘিষ্ঠ আকাৰ কাৰণ তুমি 6 আৰু 7টো পৰস্পৰ মৌলিক গতিকে 1ৰ বাহিৰে বেলেগ উৎপাদক নাই এতিয়া তোমালোকে এইটো নিজেই কৰিবা মই আৰু দুটামান কৈ দিছোঁ কথা কৈয়ে দিছোঁ ইয়াতে 11টো গসাও হ'ব 11 দি কৰিলে তোমালোকে উত্তৰটো পাই যাবা ওকে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যনটো তোমাৰ হ'ল 69/46 মানে 44 ভাগৰ 59 এতিয়া কিহৰে হৰণ যায় 2ৰে 3 এইটো যাব 2ৰে এইটো যাব 3ৰে এইটো 2ৰে নাযায় 3ৰে যাব নহ'ল গতিকে 2 3ৰে গ'লে 2ৰে নগ'লেতো 4ৰে নাযায় তাৰমানে যিকোনো যুগ্ম সংখ্যাৰ নাযায় হয়নে মই তেনেকৈ কৰি কৰি চাই থাকিব লাগিব আৰু মৌলিক সংখ্যাবোৰে হৰণ কৰি 3ৰেটো নগ'ল 4ৰে চাবই নালাগে 5ৰে নালাগে হয়নে মনত পৰিছে নাই 5ৰ পিছত মই নেক্সট 6ৰে চাব নালাগে কাৰণ যুগ্ম হ'লে নহয়েই আৰু 2ৰে নগ'লে নেক্সট মৌলিক সংখ্যা 5ৰ পিছত মৌলিক সংখ্যা কি 7ৰেটো নাযায় তাৰপিছত মৌলিক সংখ্যা কি 11ৰে নাযায় 11ৰ পিছত মৌলিক সংখ্যা 13 এনেকৈ মই চাই থাকিম 13ৰেও নাযায় তাৰপিছত 17দিও হৰণ নাযায় এটা মুখস্থ থাকিলে গম পাই যাবা বেছি সহজ হয় নহ'লে কৰি কৰি চাব লাগিব আৰু 19ৰেও নাযায় 19ৰ পিছত মৌলিক সংখ্যা হ'ল 23ৰে কিন্তু 2টাকে যায় 23ৰে এইটো হৰণ কৰিলে 3বাৰ যাব কৰি চাবা 23ৰে এইটো হৰণ কৰিলে 2বাৰ যাব গতিকে আৰু নাই গতিকে গসাও কি পালোঁ 2টা সংখ্যা গসাও পালোঁ 23 তাৰমানে মই 2টা সংখ্যাৰে কিহৰে হৰণ কৰিম 23ৰে হৰণ কৰিলোঁ 44 ভাগৰ 69 লিখিলোঁ এফালেও লিখি ল'লোঁ হৰণ 23 এফালেও হৰণ 23 একে সংখ্যা হৰণ বা পূৰণ কৰিলে সমতুল্য ভগ্নাংশ পাওঁ সেইকাৰণে সমান চিন দিব পাৰোঁ এতিয়া 69ক 23ৰে ডিভাইড কৰিলে কি পাবা 3 ইয়াতে 3 হ'ল আৰু 46ক কৰিলে আমি পাম 2 গতিকে এইটো হ'ল তোমালোকৰ নিৰ্ণয় লঘিষ্ঠ আকাৰ 2 ভাগৰ 3 আৰু এটা কৰি চাইছোঁ আহা এইটো হ'ল তোমালোকৰ 84 ভাগৰ 120 হৰণ কৰিলোঁ 2টাকে আমাৰ 2ৰে যায় গতিকে কৰি ল'লোঁ 60 আৰু 42 পালোঁ আকৌ 2ৰে যায় 30 আৰু 21 পালোঁ এইবাৰ এইটো 2ৰে যায় এইটো নাযায় কিন্তু 3ৰে 2টাকে যায় 10 পালোঁ আৰু 7 পালোঁ এই দুটা আকৌ পৰস্পৰ মৌলিক হয়নে গতিকে গসাও কিমান পালোঁ 2 পূৰণ 2 পূৰণ 3 এইটো হ'ল গসাও 12 গতিকে আমি 2টা সংখ্যাকে 12ৰে হৰণ কৰিম 120ক 12ৰে হৰণ কৰিলে পালোঁ 10 84ক 12ৰে হৰণ কৰিলে 7 নটা মুখস্থ মাতি যদি পাৰা আৰু নোৱাৰিলে ইয়াৰ পৰা চাব পৰা চোৱা এইটো 12 দি হৰণ কৰিছা হৰতে ইয়াতে থাকিল 10 আৰু ইফালে 12 দি হৰণ কৰিছা ইয়াতে থাকিল 7 গতিকে আমাৰ উত্তৰটো হ'ল 10 ভাগৰ 7 আৰু এটা কৰি চাইছোঁ চোৱা এইটো 41 ভাগৰ 82 41ৰে হৰণ যাব 2টাকে কৰি কৰি চাই আছোঁ আৰু মই এফালৰ পৰা গতিকে দেখিলোঁ এইটোক 41ৰে যায় 1 গ'ল এইটোক 2বাৰ যাব গতিকে গসাও কিমান পালোঁ 41 গতিকে 41ৰে 2 ফাকে হৰণ কৰি দিলোঁ এফালে থাকিল 1 আৰু এফালে থাকিল 2 গতিকে এইটো হ'ল আমাৰ লঘিষ্ঠ আকাৰৰ কুৱেশ্যন গতিকে চোৱা তোমালোকক মই আজি এইখিনিলৈকে এৰিলোঁ নেক্সট ভিডিঅ'ত আমি আৰু বেলেগ কুৱেশ্যনছবোৰ ডিছকাছ কৰিম তোমালোকে এতিয়া এটা কথা মন কৰা ধুনীয়াকৈ মন দি শুনিবা শুনি উঠি অংকখিনি কৰিবা দেই আৰু যদি তোমালোকে ভাবা যে তোমালোকক ইয়াতে মই যি ফটো ইউজ কৰিছোঁ তাৰ ইমেজবোৰ লাগে বুলি ভাবা মই ডেছক্ৰিপশ্যন বক্সত তাৰ ফটোবোৰ দি দিছোঁ সেইটো চাই ল'ব পাৰিবা হ'ব থেংক ইউ